মোৰ মই এটা সৰুকৈ আপোনালোকক কৈছোঁ যে জুমুৰ হ'ল আমাৰ বাগৰুম্বা হ'ব। মোৰ এতিয়া মনত আৰু এটা মোৰ ইচ্ছা আছে যে 1 কোটি মানুহেদি আমি একেদিনাই অমুৰ আপোনাৰ দে গাম। গুৱাহাটীত নহয়, নিজৰ নিজৰ জেগাত প্ৰত্যেকে টোটেল 1 কোটি মানুহে একে সময়তে আমি অমুৰ আপোনাৰ দে গাম। গতিকে মোৰ গোটেই জীৱনৰ লক্ষ্যটো হৈছে যে অসমখনক এটা বেলেগ পৰ্যায়লৈকে লৈ যোৱা। মই কৈছোঁ যে এনেকুৱা ধৰণৰ নতুন নতুন বহুত চিন্তা, এটা কথা মই জাষ্ট আপোনালোকক উদাহৰণ হিচাপে ক'লোঁ। গতিকে বহুত কিবা কিবি কৰিব লাগে, সময়টো কম, কিন্তু তথাপিতো মই আগতে কৈছোঁ যে 5 বছৰ শেষ হোৱাৰ অন্তিম দিনটোলৈকে যিমান পাৰোঁ কাম কৰি গৈ থাকিব লাগে, আৰু এই বাজেটতো তাৰে ৰিফ্লেকশ্যন পাব। মই এটা সৰুকৈ আপোনালোকক কৈছোঁ যে জুমুৰ হ'ল আমাৰ বাগৰুম্বা হ'ব। মোৰ এতিয়া মনত আৰু এটা মোৰ ইচ্ছা আছে যে 1 কোটি মানুহেদি আমি একেদিনাই অমুৰ আপোনাৰ দে গাম। গুৱাহাটীত নহয়, নিজৰ নিজৰ জেগাত প্ৰত্যেকে টোটেল 1 কোটি মানুহে একে সময়তে আমি অমুৰ আপোনাৰ দে গাম। গতিকে মোৰ গোটেই জীৱনৰ লক্ষ্যটো হৈছে যে অসমখনক এটা বেলেগ পৰ্যায়লৈকে লৈ যোৱা। মই কৈছোঁ যে এনেকুৱা ধৰণৰ নতুন নতুন বহুত চিন্তা, এটা কথা মই জাষ্ট আপোনালোকক উদাহৰণ হিচাপে ক'লোঁ। গতিকে বহুত কিবা কিবি কৰিব লাগে, সময়টো কম, কিন্তু তথাপিতো মই আগতে কৈছোঁ যে 5 বছৰ শেষ হোৱাৰ অন্তিম দিনটোলৈকে যিমান পাৰোঁ কাম কৰি গৈ থাকিব লাগে, আৰু এই বাজেটতো তাৰে ৰিফ্লেকশ্যন পাব। মই এটা সৰুকৈ আপোনালোকক কৈছোঁ যে জুমুৰ হ'ল আমাৰ বাগৰুম্বা হ'ব। মোৰ এতিয়া মনত আৰু এটা মোৰ ইচ্ছা আছে যে 1 কোটি মানুহেদি আমি একেদিনাই অমুৰ আপোনাৰ দে গাম। গুৱাহাটীত নহয়, নিজৰ নিজৰ জেগাত প্ৰত্যেকে টোটেল 1 কোটি মানুহে একে সময়তে আমি অমুৰ আপোনাৰ দে গাম। গতিকে মোৰ গোটেই জীৱনৰ লক্ষ্যটো হৈছে যে অসমখনক এটা বেলেগ পৰ্যায়লৈকে লৈ যোৱা। মই কৈছোঁ যে এনেকুৱা ধৰণৰ নতুন নতুন বহুত চিন্তা, এটা কথা মই জাষ্ট আপোনালোকক উদাহৰণ হিচাপে ক'লোঁ। গতিকে বহুত কিবা কিবি কৰিব লাগে, সময়টো কম, কিন্তু তথাপিতো মই আগতে কৈছোঁ যে 5 বছৰ শেষ হোৱাৰ অন্তিম দিনটোলৈকে যিমান পাৰোঁ কাম কৰি গৈ থাকিব লাগে, আৰু এই বাজেটতো তাৰে ৰিফ্লেকশ্যন পাব।